Hi guys, welcome to my another mini vlog to guys. ৰাতিপুৱাতে গা পা ধুই টিউচনলৈ বুলি গলো। টিউচনৰ পৰা আহি সাফাই মন্ত্ৰী লাগি গলো আৰু তাৰ পিছত কামখিনি হোৱা কৰি মই মুখ হাত ধুই আহিলো আৰু যেহেতু একো খোৱা নাছিলো হেয়া মই খাবৰ কাৰণে চাউলৰ গুৰি পিঠা বনাব লৈছো। ভালদৰে নাজানো বাৰু মই মায়ে শিকাই দি আছিলে যেহেতু মাৰ আজি গাটো অকনমান বেয়া আছিলে তাৰ কাৰণে ময়ে বনাব লগিয়া হল। আৰু তাৰ পিছত মই পিঠাৰে চাহ খাই এঠাইলৈ যাবলৈ ওলালো। এঠাইলৈ মানে আমাৰ ওচৰতে এখন সৰু বিয়া আছে সেয়ে তাৰ কাৰণে যাবলৈ ওলাই আছিলো। ধুনীয়াকৈ ওলাই মেলি ললো। তাৰ পিছত মই গৈ পাই ধুনীয়া মৰম লগা দাদাৰ ছোৱালীজনীক লগ পালো নহয়। তাইক নলৈনো কেনেকৈ থাকো তাইক অলপ টাইম ললো। তাৰ পিছত কইনা গা ধোৱা হোৱাৰ পিছত কইনা সজাই আছিলে। তাইও লগৰীয়া কেইজনীৰ লগতে বহি আছিলে। তেনেকৈ আৰু আমিও ভাগ ললো। চাবৰ বক আপোনালোকে কইনাজনী এয়াই হল কইনাজনী। তাৰ পিছত আমি ভাত খাবৰ কাৰণে গলো। তাৰ পিছত আৰু মই ভাত খাই ৰৈ নাথাকিলো ঘৰলৈ বুলি গুচি আহিলো। বাৰু আজিলৈ আহিছো, নেক্সট আকৌ এটা ভিডিঅ লগ পাম।